জাগুনত বুঢ়ীদিহিং নদীৰ ফলত হৈ আছে তীব্ৰ গৰাখহনীয়া। মাৰ্ঘেৰিটা সমষ্টিৰ কুমচাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং টকলঙত বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। হাজাৰ হাজাৰ কৃষিভূমি জাহ গৈছে নদীৰ বুকুত, কিন্তু কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১৫-২০ কিলোমিটাৰ নিলগৰ অতি ভিতৰুৱা ১ নং টকলং গাঁৱৰ ৰাইজে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ বাবেই গাঁওখনৰ বহু পৰিয়াল নিৰাপদ স্থানলৈ ঘৰবাৰী এৰি ঢাপলি মেলিব লগা হৈছে। এই গৰাখহনীয়া ৰোধ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক ১ নং টকলঙৰ ৰাইজে আবেদন-নিবেদন জনাই আহিছে যদিও আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। বছৰ বছৰ ধৰি গৰাখহনীয়া সমস্যাত ভুগি অহাৰ পাছতো এই অঞ্চলৰ ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ আহৰি নাই মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ। এশৰো অধিক পৰিয়াল থকা গঞা ৰাইজৰ এটাই দাবী যে হয় গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধান কৰক, নহ'লে লাইকা দধিয়া বাসীৰ দৰে অন্য নিৰাপদ স্থানত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, অন্যথা ইয়াৰ প্ৰতিবাদ স্বৰূপে ৰাইজে ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে। চাওক, আমি প্ৰথমতে ক'ব লাগিব আমি কংগ্ৰেছ চৰকাৰৰ দিনৰ পৰাই আবেদন-নিবেদন কৰি আছোঁ, চৰকাৰক জনাই আছোঁ যে আমাৰ বুঢ়ীদিহিঙে ১ নং টকলং যথেষ্ট মাটি অলৰেডি খহাই নিলে, হেজাৰ হেজাৰ বিঘা বুঢ়ীদিহিঙৰ বুকুত গ'ল। তথাপিও আজিলৈকে কোনো কাণসাৰ নিদিলে। তাৰপিছত আমি পৰিৱৰ্তন বিচাৰি বিজেপি চৰকাৰক ভোট দিলোঁ, কিন্তু বিজেপি চৰকাৰৰ ওচৰতো যথেষ্ট আবেদন-নিবেদন কৰাৰ পিছতো আজিলৈকে কোনো সুফল পোৱা নগ'ল আৰু যথেষ্ট ইয়াৰ পৰা পৰিয়াল গৃহহাৰা হৈ অন্য ঠাইলৈ যাবলগীয়া হ'ল। মই এটাই কথা অনুৰোধ জনাব বিচাৰোঁ, আমাৰ টিৰাপ অঞ্চলক অন্য ঠাইৰ পৰা লৈকা দধিয়াৰ পৰা যথেষ্ট মানুহ আনিছে, আমাৰ ইয়াত সংস্থাপন দিছে। আমি ভাবোঁ আমাৰ ইয়াৰ মানুহকো অতি সোনকালে যদি গৰাখহনীয়া বানটো নিদিয়ে অন্য ঠাইলৈ স্থানান্তৰ কৰক, সংস্থাপন কৰক, অন্যথা আমি ৰাজপথলৈ যাবলৈ বাধ্য হ'ম। আৰু অতি শীঘ্ৰেই আমাৰ অন্যান্য সমস্যাবোৰ আছে, সেইবোৰ বাৰু ইমান এটা প্ৰাধান্য নাপায়, তথাপি আমাৰ বুঢ়ীদিহিঙৰ গৰাখহনীয়াটো অতি সোনকালে সমাধান কৰিলে নিশ্চয় ৰাইজে উপকৃত হ'ব বুলি ভাবোঁ। হয়, আমি কেইবাবাৰো আবেদন-নিবেদন কৰা হৈছে, কিন্তু আজিলৈকে কোনো সুফল নাপালোঁ।